নমস্কাৰ, মই বিস্পৃহা আপোনালোকৰ মাজত বহুদিন বিৰতিৰ পাছত আকৌ এটা কবিতা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ কবিতাটি আঁকোৱালি ল'ব আগৰবোৰ কবিতাৰ দৰে। আৰু আজি কবিতাটো লিখিছে মোৰ হাজবেণ্ড অম্লানজ্যোতি দত্তই আৰু মই আপোনালোকৰ আগত পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ক'ৰবাত যদি ভুল হয় ক্ষমা কৰিব। আৰু আজি আমাৰ কবিতাৰ শিৰোনাম যান্ত্ৰিক জীৱন। পুৰণি দিনবোৰেই আছিল ভাল, নাছিল কাৰো একোৱে জঞ্জাল। ঘৰৰ ভাতমুঠিকে খাই লাগি যায় সকলো কামত। অকলশৰীয়া নাছিল কোনো, ককাই ভাইবোৰো আছিল যে লগত। মৰম চেনেহবোৰো আছিল যে সঁচা, নাছিল মানুহৰ মাজত বৰ্তমানৰ দৰে কোনো কৃত্ৰিমতা। গাড়ী বাইকক গুৰুত্ব নিদি খোজেৰেই বহুদূৰ ভ্ৰমে, সেয়ে চাগে তেওঁলোকৰ বেমাৰ আজাৰবোৰো কমে। কম্পিউটাৰ কেলকুলেটৰ নাছিল যদিও হিচাপত আছিল সকলো পাক্কা। সকলো থাকিও বৰ্তমান আমিবোৰহে বহু ক্ষেত্ৰত গেধা। আধুনিক সমাজ নাছিল যদিও মনবোৰ আছিল সকলোৰে আধুনিক। বৰ্তমান সমাজৰ কৰ্মকাণ্ড দেখি আমাকহে ক'লেহেঁতেন পৌৰাণিক বুলি। মোবাইলৰ জাকজমকতাই গ্ৰাস কৰিলে চিঠিৰ মাদকতা। মা দেউতা শব্দটিৰ বিপৰীতে আহিল যে মামী পাপা। নতুনত্ব লাগে আমাক আঁকোৱালি লোৱা, নিজৰ অতীতক কিন্তু কেতিয়াও নাপাহৰিবা। ধন্যবাদ।